নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বিধায়ক অখিল গগৈ ডাঙৰীয়াই মূল্য বৃদ্ধিক লৈ আৰু কৃষকক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সবিশেষ চাওক। তো সেই বেপাৰী এজনক আজি ইৰিগেশ্যনৰ মন্ত্ৰী পাতি দিয়াৰ কাৰণে আজি এক টোপাল বিজেপি চৰকাৰৰ শাসনকালত এক টোপাল পথাৰত পানী যোগান দিব পৰা নাই। ক্ষুদ্ৰ চাহ খেতিয়কক পানী যোগান দিয়াটো কথাটো বাদেই দিলোঁ। অসমৰ এডৰাও পথাৰত এক টোপাল পানী দিবৰ কাৰণে সক্ষম হোৱা নাই এই বিজেপি চৰকাৰ। কোনো পথাৰত পানী নাই। আজিৰ দিনটোতো অসমৰ মানুহে এতিয়াও ভেকুলীৰ বিয়া পাতিবলগীয়া অৱস্থা হৈছে। 21 শতিকাটো বৰষুণৰ পানীৰ ওপৰত আমি ভৰসা কৰি থাকিব লাগে। পৃথিৱীৰ কোনো দেশ আজিৰ দিনটোলৈকে কেতিয়াও বছৰত এবাৰ খেতি কৰি ধনী হোৱা নাই। আমাৰ পথাৰবিলাক এবাৰ খেতি কৰি আমি পেলাই থৈ দিওঁ কাৰণ আমাৰ পানী যোগান নাই। আৰু কেতিয়াবা আজিৰ দিনটোতো এনেকুৱা হৈছে যে এবাৰ অৰ্থাৎ শালি খেতিটো কৰিবৰ কাৰণেও আমি পানী নাই কাৰণ বৰষুণ দিয়া নাই। আজিৰ দিনটোতো আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। আজিৰ দিনটোতো আমি ভেকুলীৰ বিয়া পাতি বৰষুণৰ কাৰণে আমি কাকুতি মিনতি কৰোঁ। এইটো হ'ল অসম চৰকাৰখনৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। চৰকাৰে যদিও মুখেৰে কৈছে যে তেওঁলোকে অসমৰ মুঠ মাটিৰ 14% পথাৰত এতিয়ালৈকে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে, আচলতে যি সময়ত বানপানী হয় সেই সময়তহে তেওঁলোকেও পানী দিব পাৰে। যি সময়ত আমাক পানী নালাগে, যি সময়ত আমাক পানী লাগে সেই সময়ত কোনো ইৰিগেশ্যনে আমাৰ জলসিঞ্চন ডিপাৰ্টমেণ্টে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টে এক ফুটা পানীও আমাৰ খেতিয়কক দিব নোৱাৰে। যাৰ ফলস্বৰূপে আজি আমাৰ খেতিয়কসকল ভয়ানক সংকটত পৰিছে। গতিকে মই এই তিনিওটা বিষয়ৰ ওপৰতে অসম চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছোঁ। 1 নম্বৰ বস্তু হ'ল যে বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত অসম চৰকাৰে হস্তক্ষেপ কৰক, মূল্য হ্ৰাস কৰক। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাত নিকিনো বুলি যিটো কথা ঘোষণা কৰিছে, ক্ষুদ্ৰ চাহ খেতিলৈ যিটো সংকট বা প্ৰত্যাহ্বান আহিছে তাক অসম চৰকাৰে নিৰাময়ৰ ব্যৱস্থা কৰক। আৰু 3 নম্বৰ, অসমৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি অচিৰেই আমাৰ কঠীয়া পৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। এই 3টা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰীজনে আপোনালোকে সকলোৱে দেখিছে যে গোটেই ভাৰতবৰ্ষত গৈ অকল সাম্প্ৰদায়িকতা বিয়পাই আছে। তেওঁ ইলেকশ্যন কেম্পেইন কৰিছে মানে অকল হিন্দু মুছলমান, মন্দিৰ মছজিদ গোটেই অসমত মানে হিন্দু মুছলমান কৰি এতিয়া ভাৰতৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিজেপি RSSৰ তেওঁ ভাল ল'ৰা হ'বৰ কাৰণে এতিয়া গোটেই ভাৰতবৰ্ষত য'তেই কেম্পেইন কৰিবলৈ গৈছে, আমি মছজিদ ভাঙিম, আমি মন্দিৰ বনাম, আমাক মন্দিৰ বনাবৰ কাৰণে ভোট লাগে, এনেকুৱা ধৰণৰ ফটুৱা কথা কৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অসমৰ ওচৰত অসমৰ মানহানি কৰিছে। এইটো দুৰ্ভাগ্যজনক। অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা সাম্প্ৰদায়িকতা বিয়পাই থকাৰ পৰিৱৰ্তে অসমত এই সময়ত দেখা দিয়া অসমৰ মানুহৰ মূল সমস্যা মূল্য বৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ সমস্যা আৰু আনটো হ'ল যে কঠীয়া পাৰিব নোৱাৰা সমস্যা, এই সমস্যাবিলাকত মাথা মাৰিবৰ কাৰণে মনোযোগ দিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। দ্বিতীয় বস্তুটো হ'ল অসমৰ ইৰিগেশ্যন মন্ত্ৰীজন আপোনালোকে সকলোৱে জানে যে এনেকুৱা এজন মানুহক ইৰিগেশ্যন মন্ত্ৰী দিছে যিজন মাৰোৱাৰী মানুহ। মাৰোৱাৰীয়েনো অসমত ক'ৰবাত খেতি কৰা দেখিছে নেকি আপোনালোকে কওকচোন? খেতিৰ বিষয়ে কিবা জানে নেকি আপোনালোকে নিজে কওকচোন? খেতিৰ বিষয়ে নজনা মাৰোৱাৰী মানুহ এজন, অকল বেপাৰ কৰি খোৱা মানুহ এজন, বেপাৰী এজনক আজিৰ দিনটোত আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পাতি দিছে। অচ্যুত সিংঘাল ডাঙৰীয়া, যি কেতিয়াও খেতি কৰিবৰ কাৰণে উপযুক্ত নহয়। অসমততো মাৰোৱাৰী মানুহেতো আৰু খেতি নকৰে ন, সকলোৱে জানে, বেপাৰ কৰি খায়। তো সেই বেপাৰী এজনক আজি ইৰিগেশ্যনৰ মন্ত্ৰী পাতি দিয়াৰ কাৰণে আজি এক টোপাল বিজেপি চৰকাৰৰ শাসনকালত এক টোপাল পথাৰত পানী যোগান দিব পৰা নাই। ক্ষুদ্ৰ চাহ খেতিয়কক পানী যোগান দিয়াটো কথাটো বাদেই দিলোঁ। অসমৰ এডৰাও পথাৰত এক টোপাল পানী দিবৰ কাৰণে সক্ষম হোৱা নাই এই বিজেপি চৰকাৰ। বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ এই মন্তব্যৰ বিষয়ে আপোনালোকে কি কয় কমেণ্ট কৰি জনাওক। আৰু এই ধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰিব। জয় আই অসম।